প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ এডভান্স মেথছৰ প্ৰথম চেপ্টাৰটোৰ দ্বৈত সংখ্যাৰ যোগ বিয়োগ পূৰণ আৰু হৰণৰ ওপৰত আলোচনা কৰিম। এতিয়া চাবা আমি দ্বৈত সংখ্যাৰ যোগটো চাম। 1 + 1 কৰিলে কিমান হ'ব? 1 1 10 হয় আৰু 10ৰ লগত যদি আমি 1 যোগ কৰো 11 হ'ব। 11 + 1 কৰিলে 1 1 10ৰ শূন্য হাতে 1 1 1 10 100 হ'ব। আকৌ 100ৰ লগত যদি আমি 1 যোগ কৰো 0 1 1 এটো 0 1 101 হ'ব। এনেকৈ তাৰমানে আমাৰ দশমিক সংখ্যাত 1 1 2 হয়, ইয়াতে 1 + 1 কৰিলে 10 হয়। এটা বিয়োগৰ ক্ষেত্ৰতো একে, 0 বিয়োগ 0 হলে 0 আৰু 10 বিয়োগ 1 হলে 1 হ'ব, কাৰণ 1 1 10 হয়। আৰু পূৰণ আৰু হৰণৰ ক্ষেত্ৰত দশমিকৰ দৰে একে নিচিনা, 0 পূৰণ 0 হলে 0, 0 × 1 হলে 0, 1 × 0 হলে 0, 1 × 1 হলে 1। এতিয়া পূৰণ আৰু হৰণটো দশমিকৰ দৰে একে। ইয়াতে দ্বৈত সংখ্যাত যোগ আৰু বিয়োগত 1 1 10 হয়, 10 1 11। এনেদৰে আমি অংকবিলাক কৰিলে বুজি পাবাই। এতিয়া আমি অনুশীলনী 1.4ৰ অংককেইটা চাম। অনুশীলনী 1.4ৰ 1 নম্বৰত আছে দ্বৈত সংখ্যাৰ যোগফল লিখা। এতিয়া এইটো চাবা 1 0 1 1, ইয়াৰ লগত আমাৰ 1 1 যোগ কৰিব লাগে। 1 1 10ৰ শূন্য হাতে 1 1 1 10 10 1 11ৰ 1 হাতে 1 0 1 1 আৰু 1, এইটো হ'ব। এতিয়া 2 নম্বৰটো আছে তোমাৰ 1 1 1 1 0, ইয়াৰ লগত তোমাৰ 1 0 1 1 আছে। 0 1 1 1 1 10ৰ শূন্য হাতে 1 1 1 10ৰ শূন্য হাতে 1 1 1 10 10 1 11ৰ 1 হাতে 1 আকৌ 1 1 10, এইটো হ'ব আমাৰ। 3 নম্বৰটো চাবা 1 0 0 1 1 1 0 1 0 1, 1 1 10ৰ শূন্য হাতে গ'ল 1 1 1 10ৰ শূন্য হাতে 1 0 1 1 1 1 10ৰ শূন্য হাতে 1 0 0 0 আৰু 1 1 1 10 হ'ব। এতিয়া 4 নম্বৰটো গোটেই সহজ, 1 1 1 কেইটা আছে? 1 2 3 4 5, 1 2 3 4 5 আছে, 1 0 1। এতিয়া 1 1 10ৰ শূন্য হাতে 1 1 1 10ৰ শূন্য হাতে 1 1 1 10 1 11ৰ 1 হাতে 1 1 1 10ৰ শূন্য হাতে 1 1 1 10। এতিয়া গোটেই সহজ এইবিলাক। 1 নম্বৰটো হ'ল। এতিয়া আমি চাম 2 নম্বৰটো। এতিয়া 2 নম্বৰটো আছে যোগফল উলিয়াই ফল বুদ্ধি পৰীক্ষা কৰা। এতিয়া এইটো চাবা 1 1 0 1 1 0 1, ইয়াৰ লগত এইটো যোগ কৰিব লাগে 1 1 1 1 1 1 1 1। 1 1 10ৰ শূন্য হাতে 1 1 1 10ৰ শূন্য হাতে 1 1 1 10 10 1 11ৰ 1 হাতে 1 1 1 10 10 1 11ৰ 1 হাতে 1 0 1 1, এইটো 1 এইটো 1, এইটো আমাৰ যোগটো হৈ গ'ল। এতিয়া আমি পৰীক্ষা কৰিম। প্ৰথমতে এইটো আমাৰ দশমিকত কিমান হয় চাই ল'ম আমি। 1 1 0 1 1 0 1, এতিয়া 1 × 2 to the power 1 2 3 4 5 6, 2 to the power 6 হ'ব। 1 × 2 to the power 5 হ'ব। তাৰপিছত তোমাৰ 0 × 2 to the power 4 হ'ব। তাৰপিছত এইটো 1 × 2 কিউব হ'ব। তাৰপিছত এইটো 1 × 2 স্কুৱেৰ হ'ব, প্লাছ 0 × 2 to the power 1 প্লাছ 1 × 2 to the power 0। এটা 2 to the power 6 মানে 2 6টা আছে, 64 হ'ব। 2 to the power 5 মানে 32, 32ৰ লগত 1 ইনটু কৰিলে 32 হ'ব। এইটো 0ৰ লগত পূৰণ হৈছে 0। 2 কিউব মানে তোমাৰ 8 হ'ব। 2 স্কুৱেৰ মানে 4 হ'ব। এইটো 0 আৰু এইটো 2 to the power 0 মানে 1, 1 গুণ 1। এতিয়া যোগ কৰিলে হ'ব তোমাৰ 4 2 6 6 8 14 14 4 18 19ৰ 9 হাতে 1 6 3 9 9 1 10, 109 হ'ব এইটো। আকৌ আমি এইটো কৰোঁ, তলত জাগা নাই কাৰণে ইয়াতে কৰিছোঁ 1 1 1 1 1 × 2 to the power 1 2 3 2 কিউব হ'ব। আকৌ 1 × 2 to the power 1 2 দুটা হ'ব, মানে এটা এটা কমি আহিব। 1 × 2 to the power 1 আৰু এইটো 1 × 1 মানে 2 to the power 0। 2 কিউব মানে তোমাৰ 8, 2 স্কুৱেৰ মানে 4, 1 2 গুণে 2 1 1 গুণ 1, 8 4 12 12 14 1
15 এতিয়া 109 আৰু এটো যদি আমি যোগ কৰো এটা এগেইন তো যোগ কৰাৰ আগতে আমি এটো চাও এতিয়া কৰি কেনে 1 1 1 1 2 3 4 5টা আছে 1 2 3 4 5 0 0 1 into 2 to the power 1 2 3 4 5 6 1 into 2 to the power 5 hobo apo etu 1 into 2 to the power 4 to 1 into 2 cube hobo etu 1 into 2 square hobo 0 into 2 to the power 1 aru 0 into 1 etia mosi disu aru etia 2 to the power 6 mane tomar 64 2 to the power 5 mane 32 aru 2 to the power 4 mane tomar 16 2 cube mane 8 2 square mane 4 ekhini 0 hobo 4 2 6 6 6 12 12 8 20 20 4 24 4 8 2 6 3 9 9 1 10 10 2 12 124 124 তো তুমি 109 যোগ 15 এনেকা লিখিব পাৰি 109 লগত 15 যোগ কৰিলে 24 109 মানে আমি এটো পাইছো 1 1 0 1 1 0 1 আকৌ 15 মানে এটো পাইছো 1 1 1 1 মানে এটো ইকুয়াল টু মানে এটো পাইছিলো আমি এটো ইকুয়াল টু এটো তাৰ যোগফল হিচাপে দেখুৱালো গতিকে আমাৰ প্ৰমাণ হৈ গ'ল 2 নম্বৰটো হল এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো আছে আমাৰ দ্বৈত সংখ্যা যোগফল উলিওৱা গোটেইবিলাক একে নিচিনা মই দুটা কৰি দিম বাকিবিলাক তোমালোকে নিজে কৰিবা এতিয়া এটো চাবা 1 1 0 1 1 ইয়াৰ লগত 1 0 যোগ কৰিব লাগে 0 1 0 যোগ কৰিলে 1 হ'ব 1 1 10 10 1 11 1 হাতে 1 1 1 10 এটো আমি এটো পালো আৰু 2 নম্বৰটো চাবা 1 1 1 1 0 1 1 1 1 1 10 10 1 11 1 হাতে 1 1 0 1 1 1 10 10 1 11 1 হাতে 1 1 1 10 10 1 11 এটো হৈ গ'ল বাকিবিলাক একেদৰে তোমালোকে নিজে কৰিবা এতিয়া আমি চাম 4 নম্বৰ অপৰিতা এতিয়া 4 নম্বৰটো কৈছে তলৰ দ্বৈত সংখ্যাবোৰৰ বিয়োগফল লিখা এতিয়া বিয়োগফল ওলাটো উঠে সহজ আমাৰ 1 0 ইয়াৰ পৰা 1 0 পৰা 1 বিয়োগ না যায় 10 পৰা 1 বিয়োগ কৰিলে 1 মানে 1 1 আমি 10 পাব লাগিব এতিয়া এটো চাবা 2 নম্বৰটো আছে 1 0 0 0 পৰা 10 বিয়োগ 0 পৰা 0 বিয়োগ কৰিলে 0 0 পৰা 1 না যায় মানে ইয়াৰ পৰা আমি যেনেকা ডেসিমেলত বিয়োগ কৰো একেদৰে মাত্ৰ ইয়াত 1 যোগ 1 মানে 10 হৈ যাব এটা ইয়াতে 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াতে 9 নাথাকে 1 থাকিব তাৰমানে দশমিকত 9 থাকিল হয় ইয়াত 1 থাকিব এটো 1 এতিয়া উল্টাকে যদি আমি চাও যোগ কৰিলে আকৌ এখিনি পাব লাগিব 0 যোগ 0 1 1 10 0 হাতে 1 আকৌ 1 1 10 তলৰ ফালৰ পৰা যোগ কৰিলে এটো পাব লাগে এটো হৈ গ'ল 3 নম্বৰটো চাবা 1 0 1 0 ইয়াৰ পৰা আমি 1 1 টো বিয়োগ কৰিব লাগে 0 পৰা 1 বিয়োগ না যায় ইয়াৰ পৰা 1 ধাৰ কৰিলো 10 হল 10 পৰা 1 বিয়োগ কৰিলে ইয়াত 0 থাকিল 0 পৰা আকৌ 1 বিয়োগ না যায় ইয়াৰ পৰা আকৌ ধাৰ কৰিলো ইয়াতে থাকিল 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াতে 1 আছিল 1 1 হ'ব এতিয়া চাবা যোগ কৰোতে এখিনি পাব লাগিব 1 1 10 0 হাতে গ'ল 1 1 1 10 10 1 11 1 হাতে গ'ল 1 1 1 10 এটো পাইছো মানে উল্টাকে এনেকে গ'লে এটো পাব লাগিব 3 নম্বৰটো হল আমি 4 নম্বৰটো চাম এতিয়া 4 নম্বৰটো এতিয়া চাবা ইয়াৰ পৰা ইয়াত 1 ধাৰ কৰিলো ইয়াত আকৌ এটো পৰা ইয়াত ধাৰ কৰিলো ইয়াত 10 হল ইয়াতে 9 হয় না যায় ইয়াত 1 থাকিব 10 পৰা 1 বিয়োগ কৰিলে 1 হ'ব ইয়াত 1 থাকিল 1 পৰা 1 বিয়োগ কৰিলে 0 ইয়াতে 0 থাকিল ইয়াৰ পৰা নিছো ইয়াতে নিছো নহয় 0 পৰা 0 বিয়োগ কৰিলে 0 আকৌ এটো পৰা ইয়াত না যায় ইয়াত 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াত 0 থাকিল 0 পৰা 0 বিয়োগ কৰিলে 0 এটো 0 হ'ব তাৰ মানে এতিয়া আমাৰ এটো শুদ্ধ হৈছে না নাই আমি চাম 1 1 10 1 1 10 0 হাতে গ'ল 1 আকৌ 0 1 0 1 1 1 1 10 0 হাতে গ'ল 1 0 আৰু এটো 1 যোগ কৰিলে 1 হ'ব 1 1 10 1 1 10 0 হাতে 1 আকৌ 0 1 1
আকৌ এইটো 1 থাকিল মানে এইটো শুদ্ধ হৈছে এতিয়া এইটো চাবা 0 পৰা 1 বিয়োগ নাযায় ইয়াতে 10 হল ইয়াত থাকিল 0 ইয়াতে 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াত 0 থাকিল আকৌ 0 পৰা 1 নাযায় এইটো 10 হৈ আছে ইয়াৰ পৰা ইয়াত 10 হল এইটো 1 হৈ গল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াত 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 ইয়াত থাকিল ইয়াৰ পৰা ইয়াতে নিছো ইয়াত 0 থাকিল 0 পৰা আকৌ 1 নাযায় ইয়াত 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াত 0 থাকিল আকৌ ইয়াৰ পৰা ইয়াতে 1 ধাৰ হলো 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 এতিয়া শুদ্ধ হৈছে নে নাই চাম আমি একে একে 10 শূন্য হাতে 1 একে একে 10 10 একে 11 1 হাতে 1 একে একে 10 শূন্য হাতে 1 একে একে 10 10 একে 11 1 হাতে 1 একে একে 10 10 একে 11 1 11 মানে 10 একে 11 হৈ গল এইটো শুদ্ধ হৈছে এতিয়া আমি সব 6 নম্বৰটো এইটো চাবা 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 এইটো 0 পৰা 1 নাযায় ইয়াত 10 হল 10 পৰা 1 বিয়োগ কৰিলে ইয়াত 0 থাকিল 0 পৰা আকৌ 1 নাযায় ইয়াতে 1 গল 10 হল 10 পৰা 1 বিয়োগ কৰিলে ইয়াত 0 থাকিল 0 পৰা 0 বিয়োগ কৰিলে 0 এতিয়া 0 পৰা 1 নাযায় ইয়াতে ঠাৰ কৰিলো 10 হল 10 পৰা 1 বিয়োগ কৰিলে 1 ইয়াত 0 থাকিল 0 পৰা 0 বিয়োগ কৰিলে 0 1 ৰ পৰা 0 বিয়োগ কৰিলে 0 এইটো 1 শুদ্ধ হৈছে নে নাই চাম আমি 0 1 1 1 1 10 শূন্য হাতে গল 1 1 1 10 10 একে 11 1 হাতে গল 1 0 0 আৰু এইটো 1 থাকিল 1 1 10 শূন্য হাতে গল 1 0 যোগ 0 0 আৰু এইটো 1 থাকিল 0 1 1 এইটো 1 মানে এইটো শুদ্ধ হৈছে শেষৰটো তুমি নিজে কৰিবা এতিয়া আমি চাম 5 নম্বৰ কেইটা এতিয়া 5 নম্বৰটো চাবা দ্বৈত সংখ্যা সৰল কৰা এতিয়া এইটো চাবা আমি এনেকৈ লিখিব পাৰো 1 1 0 0 1 0 1 0 1 1 1 1 minus 1 1 0 এইটো 1 1 0 0 1 0 1 0 1 এইটো মাইনাস তো কমন হলে 1 1 1 প্লাস তেতিয়াই মাইনাস প্লাসে মাইনাস হ'ব এতিয়া 0 আৰু 1 যোগ কৰিলে 1 হ'ব 0 0 0 একে একে 10 শূন্য তে 1 একে 0 1 একে একে 10 শূন্য হাতে 1 একে একে 10 হ'ব এইটো ইয়াৰ পৰা আকৌ এইটো যোগ কৰিম একে 0 1 একে একে 10 শূন্য হাতে 1 একে একে 10 10 একে 11 এইটো আমি বিয়োগ কৰিব লাগে এইটো বিয়োগ কৰিলে হ'ব আমাৰ 1 1 2 3 4টা শূন্য আছে 1 2 3 4 1 0 1 1 1 বিয়োগ 1 0 0 বিয়োগ 0 0 এতিয়া চাবা ইয়াৰ পৰা ইয়াত ধাৰ কৰিলো 10 হল ইয়াতে ধাৰ কৰিলো 10 হল ইয়াতে থাকিল তোমাৰ ইয়াতে 1 থাকিল আকৌ ইয়াতে ধাৰ কৰিলো তোমাৰ 10 হল ইয়াতে তোমাৰ থাকিল 1 10 ৰ পৰা 1 বিয়োগ কৰিলে 1 1 ৰ পৰা 1 বিয়োগ কৰিলে 0 এইটো 1 থাকিল ইয়াতে নিলো নহয় এইটো 0 হৈ থাকিল এতিয়া এইটো শুদ্ধ হৈছে নে নাই চাবা 0 + 1 1 0 যোগ 0 0 একে একে 10 শূন্য হাতে 1 একে একে 10 শূন্য হাতে 1 একে একে 10 মানে এইটো হ'ব 1 0 1 0 0 5 নম্বৰটো হৈ গল আমি এতিয়া আমি চাম 6 নম্বৰ অংক এটা এতিয়া 6 নম্বৰটো আছে তোমাৰ দ্বৈত সংখ্যা 100 লগত ক্ৰমান্বয়ে 1 যোগ দি 10টা দ্বৈত সংখ্যা লিখা তাৰমানে 1 ৰ লগত তোমাক 1 যোগ কৰিব দিছে 1 0 1 আকৌ 101 ইয়াৰ লগত আকৌ 1 যোগ কৰিবা একে 10 হাতে 1 0 1 1 আৰু 1 এটোৰ লগত আকৌ 1 যোগ কৰিবা হেনেকে যোগ কৰি 10টা লিখিব দিছে এটো লিখিব চেষ্টা কৰিবা এতিয়া 7 নম্বৰটো তোমাৰ 1101 ইয়াৰ পৰা তোমাৰ 10 বিয়োগ কৰি 5টা দ্বৈত সংখ্যা লিখিব দিছে 1 ৰ পৰা 0 বিয়োগ কৰিলে 1 এটো নাযায় ইয়াতে ঠাৰ কৰিলো 10 ৰ পৰা 1 বিয়োগ কৰিলে 1 ইয়াত থাকিল 0 এটো 1 মানে 1 0 1 1 1 10 শূন্য হাতে গল 1 0 1 1 1 আকৌ এইটোৰ পৰা তুমি আকৌ 10 এনেকে বিয়োগ কৰি 5টা লিখিব দিছে এটো পাৰিবাই এতিয়া আমি চাম 8 নম্বৰটো নেক্সট ক্লাছত আমি বাকি অংককেইটা কৰিম আৰু ভিডিওটোৰ পৰা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিবা